অৱশেষত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ অপেক্ষাৰ অন্ত পৰিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ দিলে ভাল খবৰ। 10 মাৰ্চ তাৰিখৰ বাবে আপুনি সাজু হৈছেনে? 10 মাৰ্চৰ 11 বজাৰ লগে লগে পুৱাৰ ভাগত সকলোৰে একাউণ্টত সোমাব 9,000কৈ টকা। ডিবিটি যোগে লাভ কৰিবলৈ গৈ আছে চৰকাৰৰ এই ধনৰাশি। অৰুণোদয় হিতাধিকাৰীৰ বাবে অতিকৈ ভাল খবৰ। এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি দিছে যে 10 মাৰ্চত পুৱা 11 বজাৰ লগে লগে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 9,000কৈ টকা। এবাৰ বেছিকৈ লাভ কৰিব টকা। 10 মাৰ্চ তাৰিখে পুৱা 11 বজাৰ লগে লগে আপোনাৰ বেংক একাউণ্ট চেক কৰক আৰু বেংক একাউণ্টত আপুনি চকু ফুৰোৱাৰ মাত্ৰকে দেখা পাব আপোনাৰ একাউণ্টত 9,000 টকা সোমাইছে আৰু এই 9,000 টকা ডিবিটি লাভ কৰিব। লগতে ক'ব লাগিব যে বহু সময় ধৰি অপেক্ষা কৰি আছিলে যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথাখিনি ঘোষণা কৰিব। অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত বা ডাঙৰ ঘোষণা কৰিছে, বৃহৎ মন্তব্য কৰিছে যে 10 মাৰ্চৰ সময় বান্ধি দিছে। 10 মাৰ্চৰ পুৱা 11 বজাৰ লগে লগে আপুনি লাভ কৰিবলৈ গৈ আছে 9,000কৈ টকা। 10 মাৰ্চৰ পুৱা 11 বজাৰ লগে লগে অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাব 9,000কৈ টকা। গতিকে এতিয়া সকলোৰে আনন্দ উৎফুল্লিত হৈ পৰিলক্ষিত হৈছে যে 10 মাৰ্চলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু 10 মাৰ্চ সোমোৱাৰ মাত্ৰকেই অসমৰ অৰুণোদয় হিতাধিকাৰীৰ মুখত হাঁহি বিৰিঙিবলৈ গৈ আছে। অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত লাভ কৰিব 9,000কৈ টকা আৰু অৱশেষত বিজেপি চৰকাৰে পুনৰ আগবঢ়াইছে ইটোৰ পিছত সিটো ভাল খবৰৰ। অৱশেষত অপেক্ষাৰ পৰিছে অন্ত। অৱশেষত 10 মাৰ্চৰ পুৱা 11 বজাৰ লগে লগে আপুনি আপোনাৰ বেংক একাউণ্ট চেক কৰক। কেবিনেট বৈঠক যোগে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি সবিশেষ খবৰ ল'ব চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বৃহৎ মন্তব্য আৰু এই মন্তব্য হৈছে যে 10 মাৰ্চৰ পুৱা 11 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিব 9,000কৈ টকা আৰু ডিবিটি যোগে পুৱা 11 বজাৰ মাত্ৰকে এই ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীয়ে। বহু অপেক্ষাৰ অন্ত পৰিছিল ক'ব লাগিব। সকলোৱে বাট চাই আছিলে মুখ্যমন্ত্ৰীয়ে কেতিয়া ঘোষণা কৰিব এই কথা আৰু অৱশেষত মুখ্যমন্ত্ৰীয়ে কৰিলে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই ডাঙৰ ঘোষণা। 10 মাৰ্চৰ পুৱা 11 বজাত ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীয়ে লাভ কৰিবলৈ গৈ আছে 9,000কৈ টকা। ডিবিটি যোগে পুৱা 11 বজাত এই ধন লাভ কৰিব লাখ লাখ হিতাধিকাৰীয়ে। লগতে 33,000ৰো অধিক আশা কৰ্মী আৰু 2,000ৰো অধিকগৰাকী আশা ছুপাৰভাইজাৰক স্কুটি দিব চৰকাৰে। আমি পুনৰ কৈছোঁ, কেবিনেট বৈঠক যোগে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেল সম্বোধন কৰি বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে। এইবাৰ অৰুণোদয় হিতাধিকাৰীয়ে 10 মাৰ্চ হোৱাৰ লগে লগেই পুৱা 11 বজাৰ লগে লগেই মাথো বেংক একাউণ্ট চেক কৰক। ডিবিটি যোগে লাভ কৰিবলৈ গৈ আছে 9,000কৈ টকা। এইবেলি বেছিকৈ টকা লাভ কৰিবলৈ গৈ আছে। লগতে ক'ব লাগিব যিসকল আশা কৰ্মী আছে 33,656গৰাকী আশা কৰ্মী, লগতে আশা ছুপাৰভাইজাৰ অৰ্থাৎ 2,570গৰাকী আশা ছুপাৰভাইজাৰক স্কুটি দিব ৰাজ্য চৰকাৰে। গতিকে এইটোৰ পিছত সিটো ভাল খবৰে সকলোৰে মুখত হাঁহি বিৰিঙাবলৈ গৈ আছে। এবাৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ মুখত হাঁহি বিৰিঙাবলৈ গৈ আছে। লাভ কৰিবলৈ গৈ আছে 10 মাৰ্চৰ 11 বজাৰ লগে লগে সময়ো বান্ধি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 10 মাৰ্চৰ কিমান সময়ত পাব বুলি ক'লে আমি ক'ব লাগিব 10 মাৰ্চৰ 11 বজাৰ লগে লগে পুৱাৰ ভাগত লাভ কৰিব 9,000কৈ টকা। লগতে যিসকল ৰাজ্যৰ আশা কৰ্মী আছে বা আশা ছুপাৰভাইজাৰ আছে 33,656গৰাকী আশা কৰ্মী আছে এইখন অসমত, লগতে 2,570গৰাকী আশা ছুপাৰভাইজাৰ আছে, সকলোকে স্কুটি প্ৰদান কৰিব ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া বৃহৎ মন্তব্য। গতিকে সকলোৱে ভাল খবৰ। আমি পুনৰবাৰ ক'ব চেষ্টা কৰিছোঁ, ৰাজ্যৰ যিসকল লোকে অৰুণোদয় ধন কেতিয়া পাম বুলি অপেক্ষা কৰি আছিলে আৰু ভাবি আছিলে যে মুখ্যমন্ত্ৰী কেতিয়া ঘোষণা কৰিব, শুনিহে আছোঁ, কিন্তু আনুষ্ঠানিকভাৱে ঘোষণা কেতিয়া কৰিব বা কেবিনেট বৈঠক যোগে কেতিয়া এই সিদ্ধান্তৰ কথা ঘোষণা কৰিব। আৰু অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত লৈছে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই সিদ্ধান্ত লৈ সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিলে বা জনাইছে ডাঙৰ কথা। আৰু অৱশেষত লাখ লাখ হিতাধিকাৰীৰ বেংক একাউণ্ট হ'বলৈ গৈ আছে 9,000 টকাৰে পৰিপূৰ্ণ হ'বলৈ গৈ আছে। 10 মাৰ্চৰ পুৱা 11 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাবলৈ 9,000কৈ টকা। লগতে আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰে লাভ কৰিব স্কুটি। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে সিদ্ধান্তৰ পিছতে এতিয়া সমগ্ৰ ৰাজ্যবাসীৰ
বাবে যেন কিছু সকাহ লাভ কৰিছে, কিছু সকাহ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। আৰু গতিকে এতিয়া সকাহ লাভ কৰি সকলোৰ বাবে অতিকৈ জৰুৰী হৈ পৰিছে। আৰু সকলোৱে ক'ব ধৰিছে যে 10 মাৰ্চত যিহেতু 39,70,000 অৰুণোদয় হিতাধিকাৰীয়ে 9,000 টকা পাব। গতিকে সংবাদমেলযোগে এই ঘোষণা কৰাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে। লগতে সকলোৱে আনন্দত আত্মহাৰা হৈছে, কিয়নো যিসকলে টকাৰ অভাৱত আছিলে, টকা বিচাৰি অতিকৈ প্ৰয়োজন হৈ আছিলে, সেইসকলৰ যিহেতু 10 মাৰ্চ তাৰিখে 11 বজাৰ মাত্ৰকে সোমাবলৈ গৈ আছে এক বৃহৎ পৰিমাণৰ ধনৰাশি। আৰু সেইবাবে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকলোৱে জনাইছে ধন্যবাদ। আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ, যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ, এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম, যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে আশা ছুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে, তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব, যদি আশাৰ চাকৰি বাদ দিয়ে। আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ, যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ, এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম, যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে আশা ছুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে, তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব, যদি আশাৰ চাকৰি বাদ দিয়ে। আজি আমাৰ ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশা কৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। কাৰণ তেওঁলোকে হস্পিটাল আৰু গাঁৱৰ মাজত আপ এণ্ড ডাউন কৰি থাকিব লাগে। তেওঁলোকৰ যাতায়াত বহুখিনি যাতায়াত কৰিব লাগে। সেইকাৰণে আমি তেওঁলোকক আশা এক্সপ্ৰেছ, যেনেকৈ আমি ASRLMত কাম কৰা জীৱিকা সখী বাইদেউসকলক সখী এক্সপ্ৰেছ দিছিলোঁ, এওঁলোকক আমি আশা এক্সপ্ৰেছ দিম, যাৰ জৰিয়তে 33,656 গৰাকী আশা কৰ্মীয়ে একোখন স্কুটি পাব আৰু 2,570 গৰাকী আশা কৰ্মীয়ে আশা ছুপাৰভাইজাৰে বা আশা ফেচিলিটেটৰে 2,570 গৰাকী তেওঁলোকেও চাকৰি পাব। কোনোবাই যদি আশাৰ কাম বাদ দিয়ে, তেওঁলোকে স্কুটিখন চৰকাৰক ঘূৰাই দিব লাগিব, যদি আশাৰ চাকৰি বাদ দিয়ে।